বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে অসম চৰকাৰৰ পেনচনাৰসকলৰ বাবে অতি দৰকাৰী কেইটামান ইনফৰমেশ্যন যিটো মই শেহতীয়াকৈ বিচাৰি পাইছিলোঁ আৰু অসম চৰকাৰৰ এটা অফিচিয়েল ৱেবছাইটতে বিচাৰি পাইছিলোঁ আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে সেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলোঁ তে বন্ধুসকল দেখুৱাবলৈ লৈ আছোঁ চাওক জনাবলৈ লৈছোঁ প্ৰথমতে ৰাজ্য চৰকাৰৰ পেনচনাৰসকলেও লাভ কৰিব চিকিৎসা সুবিধা তে বন্ধুসকল এইখিনিতে জনাবলৈ লৈছোঁ যে যিসকল কৰ্মচাৰীয়ে অৱসৰ ল'ব তেওঁলোকৰ কাৰণে এই ইনফৰমেশ্যনসমূহ অতি দৰকাৰী কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছেই যে প্ৰথমটো ইনফৰমেশ্যন হ'ল ৰাজ্য চৰকাৰৰ পেনচনাৰসকলেও লাভ কৰিব চিকিৎসাৰ সুবিধা ঠিক তেনেকুৱা আৰু কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে আৰু পাছৰ ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈ আছোঁ চাওক লগতে কেনে পৰিস্থিতিত এজন পেনচনাৰৰ পেনচন চিৰদিনৰ বাবে বন্ধ হ'ব পাৰে সকলো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু পেনচন সম্বন্ধীয় যিকোনো ইনফৰমেশ্যন পালে আপোনালোকৰ সহায় হোৱাকৈ জনাবলৈ যত্ন কৰোঁ গতিকে আপোনালোকে যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব তে বন্ধুসকল এতিয়া আহিছোঁ যিখিনি ইনফৰমেশ্যন মই ৱেবছাইটটোত বিচাৰি পাইছিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ লৈ আছোঁ চাওক অৱসৰৰ পেনচন অৱসৰকালীন পেনচন হৈছে চৰকাৰী চাকৰিয়ালসকলে চৰকাৰী বিভাগত প্ৰদান কৰা সেৱাৰ স্বীকৃতি স্বৰূপে চৰকাৰৰ পৰা পোৱা লাভালাভ আৰু এই লাভালাভৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ হ'লে তেওঁ অতি কমেও 10 বছৰ নিৰবিচ্ছিন্নভাৱে ছাৰ্ভিচ আগবঢ়াব লাগিব আৰু তেওঁৰ পদটো স্থায়ী হ'ব লাগিব 1 ছেপ্টেম্বৰ 1982 বা তাৰ পাছত অৱসৰ গ্ৰহণ কৰা চৰকাৰী সেৱক যিয়ে 20 বছৰ সেৱা প্ৰদান কৰিছে তেওঁক নিশ্চিতকৰণৰ অবিহনেই পেনচন লাভৰ বাবে যোগ্য বিবেচনা কৰা হয় চৰকাৰী সেৱকগৰাকীয়ে 18 বছৰ বয়স সম্পূৰ্ণ কৰিবই লাগিব এই সেৱা চৰকাৰৰ অধীনত প্ৰদান কৰা হ'ব লাগিব আৰু তেওঁৰ কৰ্তব্য আৰু দৰমহা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব লাগিব এই সেৱাই ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা ধন লাভ কৰিব অন্যান্য উৎস যেনে স্থানীয় নিধি ট্ৰাষ্ট ফাণ্ড অনুদান আদিৰ পৰা ধন লাভ কৰিলে পেনচন লাভৰ যোগ্যতা হেৰুৱাবলগীয়া হয় তে কৰ্মচাৰীসকলে এই ইনফৰমেশ্যনটো উদ্ধতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব যে কেনেকুৱা পৰিস্থিতিত স্থানীয় নিধি ট্ৰাষ্ট ফাণ্ড কি তেনেকুৱা এইখিনি আলোচনা কৰি ল'ব আৰু তাৰ পাছত জনাবলৈ লৈছোঁ চাওক সময়ত পেনচন লাভ নিশ্চিত কৰিবলৈ পেনচন কাগজ পত্ৰ প্ৰস্তুত কৰাৰ বাবে দায়িত্বশীল কাৰ্যালয়ৰ মুৰব্বী বা অন্য কৰ্তৃপক্ষৰ চৰকাৰী সেৱকগৰাকীৰ অৱসৰ গ্ৰহণৰ 2 বছৰ আগতে পেনচন প্ৰক্ৰিয়াৰ বিষয়টো আৰম্ভ কৰে এই প্ৰক্ৰিয়া যিকোনো প্ৰকাৰে সঠিক সময়ত অৰ্থাৎ 8 মাহৰ আগতে সম্পূৰ্ণ হ'ব লাগে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ 2 মাহ পাছৰ পৰা পেনচনৰ প্ৰকৃত নথিপত্ৰ আৰু অন্যান্য আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি লৈ এই সমূহ বস্তু পেনচন সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হয় কৰ্মচাৰীগৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ এমাহৰ আগতে পেনচন প্ৰদানৰ আদেশ লাভ কৰে সেইদৰে চৰকাৰী সেৱকগৰাকীয়েও তেওঁৰ অৱসৰ লাভৰ এবছৰ আগতে পেনচন লাভৰ আনুষ্ঠানিক আবেদন পত্ৰ দাখিল কৰিব লাগে নথিপত্ৰ প্ৰপত্ৰ 1 প্ৰপত্ৰ 1A প্ৰপত্ৰ 2 আৰু প্ৰপত্ৰ 19ৰ সাধাৰণ অৱসৰ গ্ৰহণৰ আটাইবোৰ কথা সন্নিৱিষ্ট হৈ আছে এগৰাকী চৰকাৰী সেৱকে এই প্ৰপত্ৰত তেওঁৰ উল্লেখ কৰিব বিচৰা আটাইখিনি বস্তু লাভ কৰিব পাৰে আৰু এয়া পূৰণ কৰি কাৰ্যালয়ৰ মুৰব্বীৰ হাতত প্ৰয়োজনীয় পদক্ষেপৰ বাবে দাখিল কৰিব লাগে এই ইনফৰমেশ্যনখিনি চাব মই ধৰিব পৰা নাই যিসকল এমপ্লয়ী হয় তেওঁলোকে হয়তো ভালকৈ গম পাব অতিৰিক্ত 1 জানুৱাৰী 2006 ৰ পৰা কাৰ্যকৰী হোৱাকৈ শেষ মাহৰ বেতনৰ 50% হাৰত পেনচন প্ৰদানৰ নিশ্চিত কৰা হয় নতুবা যোৱা 10 মাহৰ গড় বেতনৰ অনুপাতে 50% প্ৰদানৰ ব্যৱস্থা নিশ্চিত কৰা হয় সৰ্বনিম্ন পেনচন হৈছে 3000 টকা আৰু সৰ্বোচ্চ পেনচনৰ পৰিমাণ হৈছে 27500 টকা এই মৌলিক পেনচনৰ উপৰিও পেনচনাৰগৰাকীলৈ অন্যান্য সুবিধা যেনেকৈ মৰগীয়া বানচ আৰু চিকিৎসাৰ সুবিধা প্ৰদান কৰা হয় ইতিমধ্যে আপোনালোকক মই প্ৰথমতেই কৈছিলোঁ যে পেনচনাৰগৰাকীলৈ চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে গতিকে আপোনালোকে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব এইটো কেনেকুৱা ধৰণৰ সুবিধা তেওঁলোকে প্ৰদান কৰিব সম্পূৰ্ণ পেনচন লাভৰ যোগ্যতা সময়সীমা 33 বছৰৰ পৰিৱৰ্তে 25 বছৰ কৰা হৈছে সমানুপাতিক পেনচন সেই সকল কৰ্মচাৰীক প্ৰদান কৰা হয় যিসকলে সৰ্বনিম্ন 20 সংখ্যক অথচ 50 সংখ্যকতকৈ কম 6 মহীয়া যোগ্যতাৰ নিৰ্ণায়ক সেৱা সম্পূৰ্ণ কৰে গুৰুত্বপূৰ্ণ কৰ্মচাৰীগৰাকীয়ে 10 বছৰতকৈ কম সময় সেৱা আগবঢ়ালে পেনচন প্ৰদান কৰা নহয় তেনেস্থলত পেনচনৰ পৰিৱৰ্তে তেওঁ চাকৰি কৰা সময়ত প্ৰদান কৰা সেৱাৰ উপহাৰ হিচাপে এককালীন ধন আগবঢ়োৱা হয়
10 বছৰতকৈ যিসকলে কম চাকৰি কৰি অৱসৰ ল'বলৈ স্বেচ্ছাই অৱসৰ ল'বলৈ বিচাৰে তেওঁলোকক পেঞ্চন প্ৰদান কৰা নহয় বুলি উল্লেখ কৰিছে আৰু অধিক জানিবৰ কাৰণে তেওঁলোকে এনেকৈ দিছে পেঞ্চন আৰু লোক অভিযোগ বিভাগ দূৰভাষো দি থৈছে অৰ্থাৎ টেলিফোন নাম্বাৰো এটা দি থৈছে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আপোনালোকৰ সহায় হোৱাকৈ জনাবলৈ যত্ন কৰিলোঁ আৰু যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ